আগন্তুক দুৰ্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী আছে আৰু বিলেচিনা অসম ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা সকলোকে দুৰ্গা পূজা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে এইবাৰ পূজা মণ্ডপবিলাকত যিবিলাক আমাৰ বেনাৰ পোষ্টাৰ ব্যৱহাৰ হয় সেই বেনাৰ পোষ্টাৰবিলাক যাতে আমাৰ অসমীয়া ভাষাত ব্যৱহাৰ হয় আৰু অসমীয়া বাহিৰে যাতে কোনো বিতৰ্কমূলক যাতে বেনাৰ পোষ্টাৰ তেওঁলোকে ব্যৱহাৰ নকৰে তাৰ কাৰণে আমি আগতীয়াকৈ আমি সকীয়াই দিছোঁ আৰু জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাই এইবাৰ যাতে পূজা মণ্ডপবিলাক কমিটিসমূহে যাতে সকলো সাংস্কৃতিক অনুষ্ঠান যাতে বাতিল কৰে আৰু লগতে ভাষানন্দা ৰাজপথত যাতে উদ্ভণ্ডালি নৃত্য নকৰে তাৰ কাৰণে আমি সকলোকে সকীয়াই দিছোঁ আৰু যদি এনেকুৱা ধৰণৰ কাৰ্যকলাপ আমি ৰাস্তাত দেখিব পাওঁ তেনেহ'লে আমিও মনে মনে বহি নাথাকিম। ধন্যবাদ। জয় অসম। আমাৰ দুলীয়াজান আঞ্চলিক সমিতিৰ বিলাচিনৰ তৰফৰ পৰা আমি দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলো অসমবাসীলৈ আৰু ইয়াৰ পৰাই আমি দুলীয়াজান আঞ্চলিকৰ পৰা আৰু এটা কথা আমি লগতে জনাব বিচাৰোঁ যিটো সকলোৱে গম পাইছে যে জুবিনদাৰ অকাল মৃত্যু সাৱটি ল'বলগীয়া হ'ল তেখেতে গতিকে তেখেতক শ্ৰদ্ধা জনাই পুনৰবাৰ আমি জনাওঁ যে দুলীয়াজান আঞ্চলিকৰ তৰফৰ পৰা কোনো অনুষ্ঠানৰ পৰা বিৰত থাকিব যিটো আমাৰ হিন্দু ধৰ্মৰ যিটো আমাৰ পূজা মণ্ডপ আমি মানিবই লাগিব আৰু তাত যিটো কথা ক'লে আমাৰ জিলাৰ পৰা ডিজেটো চলাব নালাগে আৰু উভণ্ডালিটো হ'ব নালাগে আৰু শান্তিপূৰ্ণ এটা পূজা হ'ব লাগে অনুষ্ঠানটোৰ পৰা মানুহ বিৰত থাকিব লাগে আৰু সেয়ে আমি আঞ্চলিক আৰু এইডোখৰ পৰা জনাওঁ যে প্ৰশাসনেও ইয়াৰ ওপৰত নজৰ ৰাখিব লাগে যাতে কোনো অপ্ৰীতিকৰ ঘটনা যাতে সৃষ্টি হ'ব নোৱাৰে। ধন্যবাদ। জয় অসম।